নমস্কাৰ, আজি মই আপোনালোকলৈ মিঠা আলুৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত একেবাৰে সহজতে টেষ্টি পিঠা এটা এইদৰে বনাই খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই পিঠাটোৰ কাৰণে 3টা মিঠা আলু লৈছোঁ। এতিয়া মই আলুকেইটাৰ বাকলি এইদৰে গুচাই লওঁ। এয়া মই আলু 3টাৰ এইদৰে বাকলি গুচাই ল'লোঁ। এয়া দেখিছেনে? এইদৰে বাকলি গুচাই ল'ব। এতিয়া মই এইদৰে কাটি ল'ম। এইটো জোখত বেছি ডাঙৰকৈ নাৰাখিব, পিচবোৰ এইটো জোখত ৰখাব। এইখিনি ভালদৰে ধুই এয়া মই খৰাহি এটা লৈছোঁ। খৰাহিটোত এইদৰে লৈ লৈছোঁ। এয়া দেখিছেনে? এইদৰে মই খৰাহিটোত লৈ লৈছোঁ। মই চচপেন এটাত 1 গিলাচ পানী দিছোঁ। এতিয়া মই খৰাহিটো এইদৰে দি 10ৰ পৰা 15 মিনিট সময় লাগিব। এইদৰে মই মিঠা আলুখিনি সিজাই লওঁ। এইপিনে মোৰ 10 মিনিট সময় হ'ল, চাই ল'ম। আপোনালোকে আলুখিনি ডাঙৰ ডাঙৰকৈ পিচ নকৰিব। এয়া দেখিছেনে? এইদৰে সিজি যাব লাগিব, ভালদৰে সিজিব লাগিব। এইদৰে সিজিব লাগিব। এইখিনি মোৰ ভালকৈ সিজি গৈছে। আৰু এপিচ দেখাই দিছোঁ। এয়া দেখিছেনে? এইদৰে সিজিব লাগিব। এয়া মই কাটা চামুচখনেৰে চাই লৈছোঁ। আপোনালোকে কিন্তু ভালদৰে সিজাই ল'ব, নহ'লে পিঠাকেইটা ভাল নহ'ব। এতিয়া মই নমাই লওঁ। মই থাল এখন লৈছোঁ। ইয়াতে আলুখিনি মই নমাই ল'লোঁ। এতিয়া এইখিনি গৰমে গৰমে কাটা চামুচখনেৰে লৈছোঁ মই। এইদৰে ভালদৰে মেছ কৰি ল'ব লাগিব। একেবাৰে ভালকৈ, কোনো ধৰণৰ গোটা নথকাকৈ ল'ব লাগিব। এয়া দেখিছেনে? এইদৰে গৰমে গৰমে আপোনালোকে এইখিনি এইদৰে ৰেডি কৰি ল'ব লাগিব। গোটা গোটা থাকিলে পিঠাকেইটা ভাল নহ'ব। এইদৰে আপোনালোকে গৰমে গৰমে ল'ব। এইখিনি মই ভালদৰে এয়া দেখিছেনে? এইদৰে আপোনালোকে মিঠা আলুখিনি মেছ কৰি ল'ব, কোনো ধৰণৰ যাতে গোটা নাথাকে। এইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া ইয়াতে দি দিম মই সামান্য পৰিমাণৰ নিমখ। এচামুচ মই পিচি থৈ দিয়া চেনি দি দিম। এতিয়া ইয়াতে বাতি দৰে আধা বাতি মই আটা দিছোঁ। ময়দা খালে ময়দাও দিব পাৰে। পাউডাৰ গাখীৰ দি দিছোঁ। মই আটা যিমান দিছোঁ, পাউডাৰ গাখীৰো সিমানে দি দিছোঁ। এতিয়া ইয়াতে দি দিম মই বেকিং পাউডাৰ। বেকিং পাউডাৰ মই আধা চামুচৰ আধা দি দিছোঁ। কমকৈ দি দিব, বেছি দিব নালাগে। বেকিং পাউডাৰ যিমান দিছোঁ তাৰে আধা মই বেকিং চ'ডা দি দিছোঁ। এতিয়া এই গোটেইখিনি শুকান বস্তুখিনি ইয়াতে মই এবাৰ এইদৰে মিলাই লৈছোঁ। এইদৰে লৈ লৈছোঁ। এয়া দেখিছেনে? এইদৰে লৈ লৈছোঁ। এতিয়া আলুখিনিৰ লগত এইখিনি মুঠি ল'ব লাগিব। ইয়াত কোনো ধৰণৰ পানী এতিয়া মই নিদিওঁ। চাই ল'ম। আলুখিনিৰ লগতে এইদৰে মুঠিলে হৈ যায়। সেইদৰে মিলাই ল'ব। আপোনালোকে যদি মই যিদৰে মিঠা আলু লৈছোঁ আৰু আটা লৈছোঁ, যিখিনি বস্তু লৈছোঁ সেইখিনি জোখত দিয়ে। ইয়াত কোনো ধৰণৰ পানী দিব দৰকাৰেই নাথাকে। এইদৰে আপোনালোকে মিলাই ল'ব পাৰিব। এয়া দেখিছেনে? এইদৰে। আৰু যদি আটাৰ ঠাইত ময়দাও দিব পাৰে। যিয়ে নিদিয়ক, আপোনালোকে বেছি দিয়ে তেতিয়াহ'লে পানী দিব লাগিব। এইদৰে দি দিব, তেতিয়া পিঠাটো খাবলৈ টেষ্টি হয়। এইখিনি মই ভালদৰে মুঠি ল'ম। এইখিনি মই একেবাৰে ভালদৰে মুঠি ল'লোঁ। এইদৰে মুঠি ল'ব আপোনালোকে। এয়া দেখিছেনে?
এইটো জোখত আপোনালোকে মিহিকৈ একেবাৰে মিহি হোৱাকৈ এইদৰে মঠি ল'ব। এতিয়া ইয়াৰে পিঠাৰ চেপ দি যাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায়, মই অলপ হাতত ৰিফাইন লগাই লৈছোঁ। এয়া দেখিছেনে? এইদৰে লৈ ল'ব। এইদৰে মই দুটা আপোনালোকক দেখাই দিলোঁ বনাই। এইদৰে মই গোটেই পিঠাকেইটা এইদৰে বনাই ৰেডি মতে মই এইকেইটা ৰেডি কৰি ল'লোঁ। মতে মই এয়া কেৰাহীত ৰিফাইন দি দিছোঁ। গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰখাইছোঁ। আৰু ৰিফাইনখিনি আপোনালোকে একেবাৰে বেছি গৰম কৰি নল'ব, অলপ গৰম হওঁতে এইদৰে পিঠাকেইটা দি যাব। এইদৰে প্ৰথমতে মই ছটা দি লৈছোঁ। দিয়ে লৰাই নিদিব, আপোনালোকে দিয়ে লৰাই নিদিব। এয়া দেখিছেনে? পিঠা এইদৰে ওপৰলৈ উঠি আহি থাকিব। এইদৰে গেছৰ ফ্লেমটো ল' টু মিডিয়ামতে ৰখাইছোঁ। এইদৰে যেতিয়া ওপৰলৈ উঠি আহিব তেতিয়া আপোনালোকে পিঠাকেইটা লৰাই দিব। এয়া দেখিছেনে? ওপৰলৈ উঠি আহিছে। তেতিয়া মই এইদৰে লুটিয়াই দি দিম। বহুত বেছি সোৱাদ লগা হয়, আপোনালোকে এইদৰে বনাব। আৰু পিঠা দিওঁতে বেছিকৈও নিদিব, পিঠাকেইটা ফুলি আহিব। আকৌ মই 2 মিনিট সময় এইদৰে থৈ দিম। এয়া মোৰ প্ৰথম পিঠাকেইটা হৈ গ'ল। ইয়াতকৈ আৰু বেছি কালাৰটো ডাঠ নকৰিব, ঠাণ্ডা হ'লে পিঠাটো আকৌ বেছি ডাঠ হৈ যাব। এয়া দেখিছে? প্ৰতিটো পিঠাই কিমান ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকে যদি এয়া মিঠা আলুৰ পিঠা এইদৰে খোৱা নাই, এবাৰ বনাই খাব। এই পিঠাটো বাৰে বাৰে বনাব। এতিয়া মই এই তেলখিনি ঠাণ্ডা হোৱাৰ কাৰণে অলপ থৈ দিম। ঠাণ্ডা হ'লে মই পিঠাকেইটা দ্বিতীয়বাৰ। এতিয়া তেলখিনি অলপ ঠাণ্ডা কৰি লৈছোঁ। এতিয়া আকৌ দ্বিতীয়বাৰ পিঠাকেইটা দি দিছোঁ। এইদৰে মই বেছি নহয়, ছটাই দিম, কাৰণ পিঠাকেইটা ফুলি আহিব। আৰু দিয়ে লৰাই নিদিওঁ। এইদৰে ল' টু মিডিয়ামত মই থৈ দিম। এয়া দেখিছেনে? পিঠাকেইটা ওপৰলৈ উঠি আহিছে। এতিয়া মই লুটিয়াই দি দিম এইদৰে। আপোনালোকে যদি মিঠা খাই ভাল পায়, চুগাৰ চিৰাপ এটা ৰেডি কৰি এইখিনি চুগাৰ চিৰাপত তিয়াইও খাব পাৰে। এবাটি মই যিমান আটা লৈছোঁ বাতিটোৰে, সেই জোখত আপোনালোকে তেনেকুৱা বাতিৰে এবাটি চেনি ল'ব, এবাটি পানী ভালদৰে উতলাই চেনিখিনি গলাই ল'ব। বেছি উতলাই থাকিব নালাগে। গৰমে গৰমে পিঠাকেইটা তাত দি খালেও ভাল লাগে, কিন্তু মই মিঠা বেছি নাখাওঁ, সেইকাৰণে চুগাৰ চিৰাপটোত নিদিওঁ। আপোনালোকে যদি মিঠা খাই ভাল পায় সেইদৰেও খাব পাৰে। আৰু এইদৰে খালেও বহুত বেছি সোৱাদ লগা হয়। সেয়া মোৰ দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। নমাই ল'ম। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰিম। আপোনালোকে ধৰিব পাৰিছে নিশ্চয়, কিমান ফুলিছে দেখিছেনে পিঠা? এইদৰে মই গোটেই পিঠাখিনি ভাজি লৈ আপোনালোকক দেখাই আছোঁ। এয়া মোৰ পিঠা দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে মিঠা আলু থাকিলে ঘৰত, এতিয়াতো থাকিবই, বিহুৰ দিনত অনা, আপোনালোকে এইদৰে বনাই খাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।